ইমান দৌড়াদৌড়ি কেটু কিনে গেছিল লক্ষ্য ধরা এই বাপরে বাপে দৌড়াদৌড়ি লক্ষ্য ধর এই বাপরে বাপে দৌড়াদৌড়ি এ বাপকে লোক পাই এ দেবদু কই যায় এ বাপকে লোক পাই এ দেবদু কই যায় তোতে শুনাই নাই দুই এজনে বলে এ ফুটনি হৈ গ'ল कारण किया जाना जोराती जोराती घनियाकर पुत्र एटी हो जोराती বৃহস্পতিবার আছিল দেখোন নাই তাতে এটা পূৰ্ণিমা তিথি আছিল পূৰ্ণিমা তিথি আছিল ল'ৰাটোৰ গণনাখন নিশ্চয় ভালেই হ'ব বহুদিনৰ মূৰত সন্তান জন্ম পাইছে যেতিয়া ল'ৰাটোৰ গণনাখন ভাল হ'লেই ভাল হ'ব নহয় আৰাম ভালে অলক্ষ্য ধৰে গণকৰ পদূলি মোৰ আজি দেওঘৰত নাই নেকি বাপৰে বাপ এনকে কোনে এটা পাইছে এইটো দেখোন লক্ষ্য ধৰে দেও বোলে কি হ'ল তোমাৰ তেটো খালি মাতা সোমাই হা মোৰ ঘৰত কুকুৰ চুকুৰ নাই এই দূৰৰ পৰা এটা পাৰি আছে সোমাই আহা কুকুৰ চুকুৰ নাই আহা কি কাৰণে আহি আছা ধীৰে কথা পতা মানে দেও আপোনাক আমাৰ ঘৰলৈ নিমন্ত্ৰণ কৰিবলৈ আহিছো মানে অহাকালি আপুনি আমাৰ ঘৰলৈ যাব লাগে আমাৰ এটি ল'ৰা সন্তান জন্ম পাইছে আপুনি আমাৰ সেই ল'ৰাটোৰ গণনাখন কৰি দিব লাগে মানে অহাকালিয়ে যাব লাগে অহাকালি দেও বোলে হ'ব বাৰু কোনো কথা নাই গণনাখনটো পাতিলেই নহ'ব গণনাত কিছুমান যোগাৰ লাগিব মই তোমাক এখন ফট দি পঠাম ফটিখনৰ মতে তুমি যোগাৰ কৰা যায় হ'ব দে আপুনি অহাকালি আহি থাকিব মই ফটি লৈ লক্ষ্য ধৰ বেগতে আহিলে এই বাপৰে বাপ ফটি প্ৰথমতে ফুল তুলসী দুৰ্গা কলপাত লাগিব তাৰপিছত লিখিছে উপকৰণ কল কুঁহিয়াৰ অন্যান্য কিবা কিবি আনিব বেকেটত লিখিছে নাৰিকল 3 যোৰ নাৰিকল কেইযোৰ নাকাটিব তাৰপৰাই লিখিছে মাছ আৱৈ মাছ হ'লে বেছি ভাল হ'ব আৰু বেকেটত লিখিছে ডাঙৰ চাই ৰৌ বা ভকুৱা এটা ডাঙৰ চাই তাৰপিছত লিখিছে ধুতি গেঞ্জি গামোচা লাগিব তাৰপৰাই লিখিছে দনি ভোজনী জহা চাউল দালি মিঠাতেল আলু বাপৰে বাপ ভৰ্তি লাম্বা ভৰ্তি যে আৰু যি হয় হ'ব ভৰ্তি মতে ধুমধাম কৰিছে পিছদিনা ৰাতিপুৱা গণক দেও ডাঙৰ চাই
ডাঙৰ দীঘল জলং এখন ডাঙৰ দীঘল ডাঙৰ দীঘল জলং এখন দেও আহিছে ওপা আহি থাকোঁতে দেৰি হ'ল দিয়া মই কোৱা মতে গণনাখনৰ যোগাৰখিনি আনিছে নহয় নাৰিকল 3যোৰ আনিছে নহয় বাৰু ঠিক আছে দিয়া মানে গণনাখন কোনটো ঘৰত হ'ব পূবৰ ঘৰত তেনেহ'লে মই পূবৰ ঘৰতে গণনাখন পাতো মানে আপোনালোক বাহিৰত থাকিব গণনাৰ ফলাফল শুনি থাকিব আৰু মাজে মাজে আমাৰ আয়তীসকলক দুই এটা প্ৰশ্ন কৰা হ'ব মানে এইবোৰ কথা আচলতে আমাৰ আয়তীসকলেহে গম পাব নহয় বাৰু ঠিক আছে প্ৰথমতে মই গণনাখন পাতি লওঁ এই গণনা পাতি পুতি লৈ কুণ্ডলিয়া কিছে দেও কুণ্ডলিয়া কিছে দেও হৰষিত হৈয়া এ গণনা পাতিলা লৰাটো কোনটো সময়ত জন্মিছিল এই সন্ধিয়া পাৰ হৈ প্ৰায় খোৱাৰ সময়ে হৈছে খোৱাৰ সময় মানে ঠিকে আছে মানে 9টা আৰু 10টাৰ ভিতৰত সেই সময়ত পূৰ্ণিমা তিথি চলি আছে মানে ল'ৰাটোই পূৰ্ণিমা তিথি পাইছে ল'ৰাটোৰ গণনাখন নিশ্চয় ভালেই হ'ব বাৰু ঠিক আছে এইবাৰ আমাৰ আয়তীসকলে ক'ব এইবাৰ গণনাই কৈছে মানে যিটো সময়ত মাকে সন্তানটো জন্ম দিছিল সেই সময়ত গণনাই কোৱা মতে মাকৰ লগত গাত কাপোৰ 4খন থকা বুলি কৈছে 4খন গণ্ডগোল যেন পাওঁ গণ্ডগোল নাই গণনাটো বাৰে বাৰে 4খন বুলি কৈ আছে 3খন আছিল 3খন বাৰু কওকচোন কি কি কাপোৰ আছিল চাদৰ এখন মেখেলা 2খন আৰু সৰু গামোচা এখন 3খন আৰু নাই এটা হিচাপ কৰাই নাই মানে যিটো সময়ত মাকে সন্তানটো জন্ম দিছিল সেই সময়ত মাকক বাৰু কি কাপোৰ পাৰি দিয়া হৈছিল থৈলে হলেও কাপোৰাই দিয়া থৈলাও কাপোৰ মানে গাত থকা 3খন পাৰি দিয়া থৈলাখনে দি 4খন মিলিছে নহয় এইটো মিলিছে নহয় বাৰু ঠিক আছে ভাল ধৰণে হিচাপ কৰি ক'ব লাগে অলপ খেলি মেলি লাগে দিয়কচোন মোৰো এইবাৰ ভাল ধৰণে হিচাপ কৰি ক'ব এইবাৰ গণনাই কৈছে যিটো সময়ত মাকে সন্তানটো জন্ম দিছিল সেই সময়ত মাকৰ লগত মানুহ 3টা থকা বুলি কৈছে 3টা মিলিছে নহয় এইটো অলপ ভুল হৈছে এটো ভুল হৈছে যুগ্ম অযুগ্ম
নাই নাই গণনাই বাৰে বাৰে তিনিটা বুলিয়ে কৈ আছে হয় দেউ দুজনী আছিল দুজনী 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 এতটো আপোনালোকৰ গণ্ডগোল মানে যিটো সময়ত মাকে সন্তানটো জন্ম দিছিল সেই সময়ত মানে দেউতা অৰ্থাৎ লক্ষ্যধৰ বাৰু ক'ত আছিল ক'ত আছিল এই দুৱাৰ মুখতে আছিল মইতো তোমালোকক তিনিজনী বুলি কোৱা নাছিলো তিনিটা বুলিহে কৈছিলো হয়নে নহয় মানে মাকৰ লগত ভিতৰত দুজনী মানে ওচৰতে দুৱাৰ মুখত দেউতা মানে লক্ষ্যধৰ মানে ভিতৰলৈ যাওঁ নাযাওঁ যাওঁ নাযাওঁ যাওঁ নাযাওঁ গোটেই কেইটা মিলি তিনিটা গণনা ভুল হবই নোৱাৰে গণনাই ঠিকে কৈ আছে আপোনালোকে গণ্ডগোল কৰিছে বাৰু এইবোৰ এতিয়া বাদ দিয়ক এতিয়া আমি ল'ৰাটোৰ নাম থব লাগিব হয়নে নহয় এইবাৰ ল'ৰাটোৰ নাম থবলৈ হলে গণনাই কোৱা মতে ল'ৰাটোৰ নাম ক আৰু চ মানে প্ৰথম চ এই দুয়োটা অক্ষৰে এটি নাম থব লাগে নাই ক নাই চ সেইফালৰ পৰা কওক মানে আপুনিয়ে কওক ময়ে থব লাগিব মই যদি নাম থব লাগে এটি আধুনিক নাম থব পাৰে এই নামটো কিন্তু সকলো মানুহৰে মনত আছে মানে কয়ক্ষৰে ল'ৰাটোৰ নাম কৰোনা মহামাৰীয়ে থব পাৰে কৰোনা মহামাৰী ভাল লাগিব তেনেহ'লে কয়ক্ষটো বাদেই দিয়ক কটো বাদেই দিয়ক এইবাৰ আমি 6 অক্ষৰে থব লাগিব মানে সেইফালৰ পৰা ক'ব মানে 6 অক্ষৰেটি নাম কওক প্ৰথম চ সোনকালে ময়ে খাব লাগিব কয়ক্ষৰে ল'ৰাটোৰ নাম যেতিয়া নহল এইবাৰ 6 অক্ষৰে মই যদি নাম থব লাগে প্ৰথম 6 অক্ষৰে ল'ৰাটোৰ নাম হব শৰণযোগ কুমাৰ অৰ্থাৎ ল'ৰাটোৰ নাম হল শৰণ কুমাৰ ঠিক আছে এতিয়া ল'ৰাটোৰ নাম হল শৰণ কুমাৰ এতিয়া সোনকালে গণনাখন শেষ কৰিব লাগে সোনকালে গণনাখন শেষ কৰিব লাগে গণনা শেষ কৰি বাপাবৈ মোনাখন ধৰ এই মোনাখন ধৰ হবই নিম্ৰবা জননা হৰ মই যাই থাকো দিয়া মই যাই থাকো দিয়া